নাজিৰাৰ গেলেকী টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। আজি নাজিৰাৰ গেলেকীত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। গেলেকীৰ নাট্য মন্দিৰত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত, নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আৰু গেলেকী আঞ্চলিক সমিতিৰ আতিথ্যত আৰু নাজিৰা গেলেকীবাসী ৰাইজৰ সহযোগত এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মুকলি সভাত উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্তু দপ্তৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গগৈ। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গগৈ মুকলি সভাত উপস্থিত থাকি পোনপ্ৰথমেই নিজৰ জন্মভূমি খুৱৰা পৰিলক্ষিত হয়। লগতে বিভিন্ন জনগোষ্ঠীয় দল সংগঠনসমূহে দাবী কৰি অহা ৬ জনগোষ্ঠীয় জনজাতিকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মই যিটো ৰাজনৈতিক দল মই প্ৰতিনিধিত্ব কৰোঁ, ইয়াত সকলো মানুহ, কিছুমান মানুহ বেলেগ ৰাজনৈতিক চিন্তাৰ মানুহ, মোৰ নিজৰ ৰাজনৈতিক চিন্তাধাৰাৰ মানুহ মোৰ সন্মুখত বহি আছে ৰাজপথ বাইদেউ। মূল কথা হ'ল এটা কথা স্পষ্ট, এতিয়া নহয়, চৰকাৰ গঠন কৰাৰ আগৰে পৰা এতিয়াও ভৱিষ্যতেও আহোম জনগোষ্ঠী তথা অন্য ৫টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ যিটো দলৰ মই সদস্য, মোৰ মোদী চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, আমাৰ চৰকাৰ, আমাৰ দল বা আমি জনজাতিকৰণৰ সপক্ষত পূৰ্বতেও আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতে থাকিব। এইটো স্পষ্ট, এই স্পষ্ট কৰি দিয়াটো ভাল। তাত কোনো ধৰণৰ এইটো নতুন কথা নহয়। তাৰমানে এইটো বোলে আজি কৈছোঁ, এতিয়া মন্ত্ৰী হৈ আহি কৈছোঁ, এইটো এতিয়া নহয়। মই বিজেপিক জইন কৰাৰ আগতেই আমাক কোৱা হৈছে যে জনজাতিকৰণ হ'ব লাগে। ইয়াত এই মুহূৰ্তত আজি প্ৰতিষ্ঠা দিৱসত মই তৰ্ক বিতৰ্ক বা বেলেগক দোষ দিয়াৰ মোৰ আজি ইচ্ছা নাই। আপোনালোকে যিসকল নেতা তেওঁলোকে গম পাব যে ৭ চন নে ৪ চনত তেতিয়াৰ চৰকাৰে এখন বিধানসভাত ৰিজলিউশ্যন লৈছিল, সিদ্ধান্ত। তাত পঢ়িবলৈ বিৰাট ভাল লাগে, আমুক বিয়া হ'ব, তামুক বিয়া হ'ব। তাত এটা কথা কোৱা হৈছিল, এই কথাটো কোৱা হৈছিল যে বৰ্তমান যিসকল লোকে জনজাতীয় সা সুবিধা লাভ কৰি আছে তেওঁলোকক লগত কথা পাতি বা তেওঁলোকৰ সকলোৰে সন্মতি সাপেক্ষে কাৰো অসুবিধা নোহোৱাকৈ এনেধৰণৰ এটা অংশ আছে, আৰু সেইটো বিধানসভাই ৰিজলিউশ্যন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াইছিল। গতিকে ৰাজকুমাৰ ডাঙৰীয়াৰ পৰা আমিওতো বিচাৰোঁ বা মুখ্যমন্ত্ৰীয়ে নিজে বিচাৰে, সকলোৱে বিচৰা স্বত্বেও কিছু হিনদেৰি এইকাৰণে হয়, যিসকল এতিয়া চিডল ট্ৰাইব হৈ আছে তেওঁলোকৰ এই গোটেই প্ৰক্ৰিয়াটোৰ এটা অংশীদাৰ হৈ পৰিল। আপোনালোকে জানে, আলফাৰ যেতিয়া চুক্তি হৈছিল সেইকেইদিনতে আমাৰ জাতীয় সংগঠনবিলাকক গৃহমন্ত্ৰীৰ সৈতেও যোগাযোগ কৰাই দিছিল। আৰু এইখন চৰকাৰ অহাৰ পিছতে আজি ৩-৪টা দশক ধৰি একো হোৱা নাছিল। এই ৩-৪টা দশক জুৰি আমি কিমান আন্দোলন কৰিলোঁ, সজাতি দল গ'ল, ৰিজলিউশ্যন প্ৰধানমন্ত্ৰীলৈ পঠিয়ালে, একো হোৱা নাছিল। কিন্তু আমাৰ এই ৰেজিষ্ট্ৰাৰ জেনেৰেল অৰ্থাৎ মহাপঞ্জীয়ক ভাৰতৰ সেই যিখিনি নীতি নিয়ম দেওনা পাৰ হ'ব লাগে এইখন চৰকাৰ দিনত সেইবিলাক পাৰ হৈ ৰাজ্যসভা পৰ্যন্ত আহিলে। আৰু এটা কথা, লোকসভাত কেতিয়াবা কোনোবা বিল আহিলে ডিজলভ হৈ যায়, লোকসভা বিলখন নাইকিয়া হৈ যাব পাৰে, কিন্তু ৰাজ্যসভাত আমাৰ চৰকাৰে প্ৰতিষ্ঠা কৰি দিয়াৰ লগে লগে এই বিলখন কেতিয়াও নাইকিয়া হৈ নাযায়। ইমান চিন্তা চৰ্চা কৰি নৰেন্দ্ৰ মোদীদেৱে বিষয়টো আগবঢ়াই দিছে। আচলতে কঠিন যিটো তাত টেকনিকেল, যিটো কাৰিকৰী যিকেইটা সূত্ৰ পাৰ কৰিব লাগে, সেই সূত্ৰকেইটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ, মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এটা ইতিবাচক চিন্তাৰ বাবে মূল যিকেইটা কাৰিকৰী দিশ সেইকেইটা আমি ৩-৪ দশকৰ পিছত কম দিনৰ ভিতৰতে সেইকেইটা পাছ কৰি ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰলৈ গ'ল। তাৰপিছত এতিয়া ৰাজ্যসভাত আছে। ৰাজ্যসভাত দিয়াৰ অৰ্থটো এইটো যে লোকসভাত যদি কিবা এনেধৰণৰ বিল এটা আমি দিওঁ, লোকসভাখন ভংগ হৈ যোৱাৰ লগে লগে সেইবিলাক নাইকিয়া হৈ যায়। কিন্তু ৰাজ্যসভাত যেতিয়া এখন বিল যেতিয়া দি দিয়া হয়, ৰাজ্যসভা কেতিয়াও ডিজলভ নহয়। চৰকাৰ আহিব যাব, কিন্তু ৰাজ্যসভাৰ বিল সদায় সজীৱ হৈ থাকিব। এতিয়া আমাৰ মূল কথাটো অসমৰ বাকী ষ্টেক হোল্ডাৰ বা অংশীদাৰবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিছে। কাৰণ আমাৰ পূৰ্বৰ চৰকাৰে অফিচিয়েলি বিধানসভাত ৰিজলিউশ্যন লৈছে। ৰিজলিউশ্যনটো মোৰ হাততে আছে, আমাৰ বিজয় ৰাজকুমাৰতে জানে। তাত যিটো ৩য় নে ৪ৰ্থ পইণ্ট তাত লিখা আছে যে বাকী আমিও বিচাৰোঁ আমাৰ পৰম শ্ৰদ্ধ যিসকল ST লোক আছে তেওঁলোকৰ যাতে যিখিনি সা সুবিধা লাভ কৰি আছে এক বিন্দু তেওঁলোকৰ ত্ৰুটি বিচ্যুতি নোহোৱাকৈ তেওঁলোকৰ যিটো এটা অধিকাৰ বুলি সমাজে সংবিধানে
ৰাজনৈতিক প্ৰশাসনিক দিশে স্বীকৃতি দিছে, যিখিনি ST হিচাপে আজি দশক জুৰি আছে, তেওঁলোকৰ একো হানি বিঘিনি নহওক, তেওঁলোকে যি সুবিধা লাভ কৰিছে কৰি থাকক। কিন্তু আমাৰ কথা হ'ল তেওঁলোকক ত্ৰুটি বিচ্যুতি, তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আমাৰ বাকী যিকেইটা 6টা জনগোষ্ঠী আছে, সেই 6টা জনগোষ্ঠী ST পাওক। সেইটো এই মঞ্চত বহি থকাসকলে বিচাৰে, মঞ্চৰ সন্মুখত বহি থকাসকলে বিচাৰে, এই বক্তাজনে বিচাৰে, কেৱল আহোম হিচাপে নহয়, এগৰাকী মন্ত্ৰী হিচাপেও বিচাৰোঁ। ঠিক আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও বিচাৰে, আৰু তাৰ আমি দেখিছোঁ তাৰ বাবে তেওঁ সমাধান উত্তৰ সন্ধানত আছে। গতিকে এতিয়া আমাৰ বাকী যিসকল অংশীদাৰ, তেওঁলোকক আমাৰ এই আওতালৈ এই কংগ্ৰেছৰ ৰিজলিউশ্যনখনে তেওঁলোকক অংশীদাৰ কৰি পেলালে। আমাৰ মাজত আহি উপস্থিত হৈছে আপুনি এই টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আহি উপস্থিত হ'লে গেলেকী ৰৈল ক্ষেত্ৰৰ কি ক'ব বিচাৰিব? মোৰ নিজৰ ঘৰ মেজেঙাতে, তাৰ কাষতে গেলেকীত হৈছে। এনাইদেউ ঘৰলৈ ইয়াৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰ। এইখিনি আপোন জেগাৰ আপোন মানুহখিনিয়ে পাতিছে, গতিকে দিল্লীৰ পৰা আহি ইয়াত উপস্থিত হৈছে। আজি আমাৰ টাইপাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। ইয়াত বহু অসম তথা আহোম জনগোষ্ঠী, কেৱল আহোম জনগোষ্ঠী নহয়, সামগ্ৰিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন বিকাশৰ বাবে আমাৰ ইয়াত টাইপাই বহু ইতিবাচক কথা আলোচনা কৰিছে, আৰু সেইবিলাক যিখিনি আমি পাৰোঁ চৰকাৰৰ লৈ যাম। খুব এটা সুন্দৰ পৰিৱেশ। লগতে আমাৰ যিবিলাক দাবী আছে আহোম জনগোষ্ঠীটোৰ, 6 জনজাতিকৰণৰ পৰা অন্যান্য বিভিন্ন দাবী আছে, প্ৰায়বিলাক দাবী ৰাজনৈতিক সদিচ্ছাৰে লাহে লাহে কৰি অহা হৈছে। স্বতঃস্ফূৰ্তভাৱেও কিছুমান কাম হৈ থকা দেখিছোঁ আমি, যিদৰে লাচিতৰ মৈদাম ক্ষেত্ৰৰ পৰা এতিয়া আমাৰ ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ উন্নয়নৰ পৰা ৰংঘৰ প্ৰকল্প, এইবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰি আছে। তাৰ উপৰঞ্চি আৰু যি কিছুমান আমাৰ বিচাৰিবলগীয়া কথা আছে, সেইবিলাক আমি সময়ে সময়ে উনুকি আহিছোঁ। এগৰাকী আহোম ব্যক্তি হিচাপে, বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বা ভাৰত চৰকাৰৰ এগৰাকী সদস্য হিচাপে। গতিকে এটা খুব ভাল অনুভৱ। এই দুদিন আমাৰ ইয়াৰে বিশেষকৈ মোৰ নিজৰ জনগোষ্ঠীটোৰ সংগঠনকেইটাৰ লগত আমি বহিছোঁ, আলাপ আলোচনা কৰিছোঁ। এটাই ভাল লাগে যে আমি চুকাফাৰ আদৰ্শত অনুপ্ৰাণিত। চুকাফাই যিদৰে আহোম জনগোষ্ঠীটোক শক্তিশালী কৰাৰ সমান্তৰালভাৱে বৰ অসমৰ যিটো সত্তা, অসমীয়া সত্তাটো চুকাফাই বীজ ৰোপণ কৰি চুকাফাই গঢ় দিছিল। ঠিক সেইদৰে আজিৰ তাৰিখত আহোম জনগোষ্ঠীটোৰ প্ৰতিটো সংগঠন, প্ৰতিগৰাকী ব্যক্তিয়ে কেৱল আহোম জনগোষ্ঠী নহয়, সামগ্ৰিকভাৱে অসমীয়া এই সত্তাটোৰ উত্তৰণ, বিকাশ আৰু প্ৰকাশ বিচাৰিছে। গতিকে সেইটো আটাইতকৈ ভাল লগা কথা। উপাসনা স্থান আছে, অনুদান আগবঢ়াইছে, কিন্তু গড়গাঁও কাৰেংঘৰ আছে বা এতিয়া অনাদিত হৈ আছে। নাই, ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিমান মৈদাম, সৰু বৰ মৈদাম, ক'ৰবাৰ বোলে কাৰোবাৰ চাহ বাগিচাৰ মাজতো আছিল, কাৰোবাৰ বাৰীৰ পিছফালে আছিল, একো ডাঙৰ কথা নহয়, বছৰ ধৰি তেনেকৈ আছিল। সেইবিলাকৰ সকলোবিলাক তথ্য ইতিমধ্যে গ্ৰহণ কৰি আছে। আমাৰ সংগঠনবিলাকৰ পৰা সহায় লৈছে, স্থানীয় ৰাইজৰ পৰা সহায় লৈছে, আৰু আমি ভাবোঁ যে যিখিনিতো আৰু লগে লগে সেইবিলাক আৱিষ্কাৰ কৰাৰ লগে লগে সংৰক্ষণ কৰি যোৱা হৈছে। আৰু দুই এটা যদি ক'ৰবাত পৰিও আছে আপোনালোকেও জনাওক, নিজেও আমি আগবঢ়াই দিওঁ। আহোম তথা প্ৰতিটো জনগোষ্ঠীৰ যিবিলাক কীৰ্তিচিহ্ন আছে, সেইবিলাকৰ সংৰক্ষণ সংবৰ্ধনটো এটা অন্যতম দায়িত্ব বুলি আমাৰ চৰকাৰে গণ্য কৰিছে। ছাৰ, আমাৰ যিটো আজি অনুষ্ঠানভাগী হৈছে, এই নাট্যমন্দিৰটোৰ অৱস্থাটো আচলতে এই অনুষ্ঠানটো সৌন্দৰ্যবৰ্ধনৰ বাবে আপুনি কিবা? মই এইটো নকওঁ, এইটো মই সন্মানীয় আমাৰ স্থানীয় বিধায়কক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কাৰণ কি, তেখেতে এতিয়া দীৰ্ঘদিন ধৰি আমাৰ ইয়াত বিধায়ক হিচাপে আছে। তেখেতৰ দৰে এগৰাকী শক্তিশালী নেতাৰ এটা সমষ্টিত এনেধৰণৰ এটা উন্নত মানদণ্ডৰ প্ৰেক্ষাগৃহ নথকাটো দুখৰ কথা। আমি ভাবোঁ তেখেতে অতি সোনকালে চৰকাৰৰ সহযোগত বা তেখেতৰ নিজস্ব পুঁজিৰে, তেওঁ এজন যিহেতু অতি জনপ্ৰিয় নেতা, তেওঁ এইখিনি কৰিব বুলি আশা ৰাখিছোঁ। মই ভবাই নাছিলোঁ যে এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠান এটা মানে কি জহি খোৱা যে উপক্ৰম। মই এইটো আমাৰ সন্মানীয় স্থানীয় বিধায়কগৰাকী তেখেতৰ দৃষ্টিগোচৰ কৰিম। নহয়, 6 জনজাতিৰ যিটো আমি জনজাতিকৰণ বিচাৰিছোঁ, সেইটো কেৱল এই সংশ্লিষ্ট সংগঠনকেইটাই নহয়, আমি ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বেও, এতিয়াও, ভৱিষ্যতেও বৰ্তমানৰ জনগোষ্ঠীৰ কোনো ধৰণৰ যিসকলে ST ষ্টেটাছ লাভ কৰি সা সুবিধা লাভ কৰিছে, তাৰ সামান্য বিন্দু মানুহ কোনো ধৰণৰ হিন্দী নোহোৱাকৈ এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাটো আমি বিজেপি আগতো বিচাৰিছিলোঁ, এতিয়াও বিচাৰিছোঁ, ভৱিষ্যতেও বিচাৰি যাম। এইটো আমাৰো এটা এজেণ্ডাৰ বিষয়বস্তু। কিন্তু কিছু সাংবিধানিকতা আৰু কিছু আমাৰ পূৰ্বতে কংগ্ৰেছ চৰকাৰে ইয়াত কিছু ৰিজলিউশ্যন লৈ থৈছিল, তাৰ কিছু বাধা আহি পৰে। সেইখিনিয়ে সমিল মিলেৰে কেনেকৈ সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি, তাৰ এটা চিন্তাত ইতিমধ্যে ব্যৱহাৰিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কাম আৰম্ভ কৰিছে। হয়, আজিৰ দিনটোতে 1995 চনৰ 16 জুলাই তাৰিখে মৰাণ পৰিদৰ্শন ভৱনত কেইজনমান ব্যক্তিৰ দ্বাৰা
টাই আহোম যুৱ পৰিষদ এই সংগঠন জন্ম হৈছিলে। বিশেষকৈ ক'ব লাগিব আজি এই পবিত্ৰ দিনটোত আমাৰ প্ৰতিষ্ঠাপক সভাপতি যাদৱ চাওদাং ককাইদেউ, প্ৰতিষ্ঠাপক সম্পাদক পংকজ বৰগোহাঁই ককাইদেউ, তেওঁলোকে সেইটো সময়ত অনুভৱ কৰিছিলে যে অকল টাই আহোম ছাত্ৰ সংগঠনৰ ওপৰত যদি সমস্ত আহোম জনগোষ্ঠীৰ ভাৰটো প্ৰদান কৰা হয় কেনেবাকৈ ক'ৰবাত কেনেবাকৈ থমকি ৰ'ব নি। সেইকাৰণে তেওঁলোকে চিন্তা চৰ্চাৰ জৰিয়তে টাই আহোম যুৱ পৰিষদে এই সংগঠন জন্ম দিলে। আৰু টাই আহোম যুৱ পৰিষদে হ'ল আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন। আৰু এই যুৱ সংগঠনটিয়ে জন্ম লগ্নৰ পৰা আজিলৈকে টাই আহোমসকলক জনজাতিকৰণৰ ক্ষেত্ৰত হওক বা সাহিত্য শাসনৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰতে হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা এটা কথা স্পষ্ট কৰিছোঁ, টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি অতি শীঘ্ৰে জনজাতি মৰ্যাদা নিদিয়ে এই বিজেপি চৰকাৰখনে কিন্তু 2026 চনত তেওঁলোকে মুখ ঠেকেচা খাব, এইটো একদম স্পষ্ট কথা। আৰু ইতিমধ্যে এইবাৰ যোৰহাট সমষ্টিত লোকসভা সমষ্টিত ইতিমধ্যে অসমৰ ৰাইজে বা যোৰহাটবাসী ৰাইজে ইতিমধ্যে প্ৰতিপন্ন কৰিছে যে যিসকল ব্যক্তিয়ে সদনত গৈ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত টানি আনিব পাৰিব সেইসকল ব্যক্তিকে টাই আহোম যুৱ পৰিষদে বা সেইসকল ব্যক্তিয়ে এই ব্যক্তিসকলক আমি জনপ্ৰতিনিধিসকলক আমি পঠাম আৰু সিংহৰ দৰে গৰজি থাকিব পৰা ব্যক্তিয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ অধ্যক্ষতাত থকা যিখন মডেলিটি কিন্তু মডেলিটিখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰা আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই আপুনি এই ব্যৱস্থা তৎকালীনভাৱে কৰিব চেষ্টা কৰক, নহ'লে কিন্তু আপোনাৰ মুখ্যমন্ত্ৰীৰ গাদী যাবলৈ কিন্তু বেছি দিন নালাগিব। ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব, পবিত্ৰ ক্ষণ। টাই আহোম যুৱ পৰিষদে আজি 29টা বছৰ অতিক্ৰম কৰিছে আৰু আমি সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে এই সংগঠনটি প্ৰতিষ্ঠা কৰিলে। 29টা বছৰৰ আমি পৰিক্ৰমা কৰি চাওঁ জনগোষ্ঠীটোৰ বহু দাবী দাবাৰ ওপৰত এই সংগঠনে মাত মাতি আহিছে। বিশেষকৈ মূল দাবী বুলি ক'বলৈ গ'লে জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু স্বায়ত্তকৰণ। গতিকে আজি পবিত্ৰ ক্ষণত আমি আমাৰ দিছপুৰত বহি থকা মুখ্যমন্ত্ৰী আৰু দিল্লীত বহি থকা নৰেন্দ্ৰ মোদী চৰকাৰক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই জনগোষ্ঠীটোৱে কৰি অহা যি দাবী বহু সংগঠনে কৰিছে আৰু টাইপাই কৰিছে যে এই দাবীটো আৰু কিমান দিন আচলতে এনেধৰণে ৰাজনৈতিক খেলাখন আমাৰ লগত কৰি থাকিব। বাৰে বাৰে আচলতে প্ৰতিশ্ৰুতি দিয়া হৈছে, বাৰে বাৰে এই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰা নাই, প্ৰদান কৰা হৈছে। এই পবিত্ৰ ক্ষণত আমি পুনৰবাৰ আহ্বান জনাইছোঁ অসম চৰকাৰক, বিজেপি চৰকাৰক, দিল্লীত বহি থকা চৰকাৰক যে অতি শীঘ্ৰেই এই জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক। আৰু সময়ে আচলতে ইয়াৰ উত্তৰ বিচাৰিছে আৰু সময়ে ইতিমধ্যে ইয়াৰ উত্তৰ কিন্তু দিছে। কথাবোৰ বুজাটো ভাল। ধন্যবাদ।